নমস্কাৰ মই ছাত্ৰীসকল আজি আমি কৰিবলৈ লৈছোঁ ক্লাছ 8ৰ 12.1 এইটো কুৱেশ্যন নম্বৰ 8 এইটো আমি কেনেদৰে সৰল কৰিছোঁ সৰল কৰা এইটা 125 ইনটু 3 পাৱাৰ কি আছে -4 ইনটু 2 পাৱাৰ আছে 2 বাই 5 টু দি পাৱাৰ কিমান আছে কিমান আছে -4 ইনটু 100 ইনটু 3 টু দি পাৱাৰ কিমান আছে -7 এতিয়া চোৱা আমি এই সংখ্যাটোক আমি কি কৰিব লাগিব আমি এনেকুৱাকে সূচকীয় ৰূপত প্ৰকাশ কৰিব লাগিব কাৰণ কিছুমান আমাৰ কি দিয়া আছে এইটো আমাৰ সূচকীয় ৰূপত আছে এইটো সূচকীয় হৈ কিনে এই 100 টো আছে নেকি নাই আমি 125 টো নাই প্ৰথমে আমি 125 টো সূচকীয় কেন্দ্ৰ প্ৰকাশ চোৱা সূত্ৰীকৰণ কৰি লও 125 যেতুকে শেষৰ সংখ্যাটো আমাৰ কি হয় আমাৰ শেষৰ সংখ্যাটো আছে 5 মানে 5 টো আছে আমাৰ অযুগ্ম সংখ্যা গতিকে আমি 3 ৰে চাব পাৰো এইটো যে 3 ৰে যায় না নাই 3 ৰে যদি আমাৰ শেষৰ সংখ্যাটো 5 থাকে বা 5 বা 0 থাকে তেনে আমি কি কৰো ডাইৰেক্ট আমি 5 ৰে কৰিব পাৰো গতিকে আমি 5 ৰে কৰি চাও 5 ৰে আমি একটক নজা দুটা ললো 12 হল 5 ৰে কিমান কৰিলা ওচৰ সংখ্যাটো পাম 5 2 10 5 ৰে আমি পূৰণ কৰিলে আমি 12 নাপাও গতিকে তা ওচৰ সংখ্যাও পাৰো গতিকে 5 3 গুণ দিলে তেনে এটো কি হৈ গল 15 কিন্তু ইয়াত আছে আমাৰ কিমান 12 গতিকে ইয়াৰ হয় সমান লব লাগিব নহয় বা ইয়াৰ তলত লব লাগিব মানে কম লব লাগিব গতিকে 5 2 10 গতিকে 12 আমি কি পালো 5 2 10 পালো 12 কিমান থাকিল 2 2 টো হাত গলে কিমান হ'ব 25 এইটো ভাবি লাগিব যে 2 টো হাত গল এইটো কিমান হৈ গল 25 গতিকে 5 5 গুণ 25 এতিয়া 25 কিমান যাব 5 যাব 5 5 গুণ 25 তাৰ মানে 5 আমি কিমান টা পাই গলো 3 টা গতিকে ইয়াৰে আমি লিখিম 5 পাৱাৰ 3 ইনটু 3 পাৱাৰ কিমান আছে -4 এইকেইটা আমাৰ পাৱাৰ কৰিব লগা নাই এইকেইটা পাৱাৰ লাগি আছে হয়নে গতিকে 5 টু দি পাৱাৰ কিমান আছে -4 ইনটু 100 টো আমি সূচকীয় ৰূপত প্ৰকাশ কৰিব লাগিব চোৱা 100 তুমি কেনেদৰে কৰিম 100 যদি শেষৰ সংখ্যাটো আমাৰ কি 2 2 টো আছে যুগ্ম সংখ্যা 2 টা কৰো 2 টা কৰিলে কিমান পালো 50 যদি আমি শেষৰ সংখ্যা যুগ্ম 0 আছে হেনে গতিকে যুগ্ম সংখ্যা 2 টা কৰো 2 টা কৰিলে আমি পাম 25 25 ৰে যদি কাটো 2 পাৱাৰ 25 কিমান 50 গতিকে আমি এটো কিমান শেষৰ সংখ্যাটো কিমান হ'ব 5 5 বা 0 ৰে 5 বা 0 ঠাই 0 থাকিলে তা আমি কি কৰিব পাৰো 5 ৰে কাটিব পাৰো 5 ৰে কাটিলে কিমান 5 5 গুণ 25 তাৰ মানে আমি কি পাই গলো এটো আমি 2 ইনটু 5 या হোল্ডৰ পৰা আমি কি লিখিব পাৰো ইয়াত যেটিকে দুটা আছে নে 2 দুটা 5 দুটা তাৰ মানে ইয়াৰ পাৱাৰ কি লিখিব পাৰো 2 লিখিব পাৰো কাৰণ এটুক যদি আমি ভাঙো মানে তেনে কি হৈ যাব 2 স্কয়াৰ ইনটু 5 স্কয়াৰ মানে এনেকৈ আমি লিখিব পাৰো নেক্সট চোৱা কি দি আছে আমি মুছিলাও আমি বুজা কাম তোমালোকক বুজিছিলো কেনেকৈ আমি সূচকীয় ৰূপত প্ৰকাশ কৰিব পাৰো ইনটু তাৰ পিছত কি দিয়া আছে 3 টু দি পাৱাৰ -7 এতিয়া চোৱা 5 কিউব হয়নে এটো আমাৰ 3 টু দি পাৱাৰ কিমান আছে 4 হয়নে পাৱাৰ 4 আছে -4 3 টু দি পাৱাৰ -4 আছে ইনটু 2 স্কয়াৰ 5 টু দি পাৱাৰ কিমান আছে -4 ইনটু যদি আমি যদি এই ব্র্যাকেটটো উঠাই দিও তেনহলে এই সূচকটো কি লাগিব 2 টো লাগিব এই সূচকটো 5 টো লাগিব 2 স্কয়াৰ ইনটু 5 স্কয়াৰ এইটো 3 টু দি পাৱাৰ -7 এতিয়া চোৱা ইয়াৰে আমাৰ কি কমন আছে আমি ভূমি কি কমন ল'ব পাৰো হৰটো চোৱা প্ৰথমে আমি হৰৰ কিটা কৰি লও এই ভূমি কি কমন ল'ব পাৰো সেম ভূমি থকা সংখ্যা কি আছে 5 আছে হয়নে গতিকে এটা আছে আমাৰ 5 টু দি পাৱাৰ -4 আৰু এটা আছে 2 গতিকে এইটো আমি যেটিকে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ m এই সূত্ৰটো আমি পাব পাৰো কৰিব পাৰো হয়নে গতিকে m প্লাস n তেনেকৈ আমি কি কৰিব পাৰো যে 5 টা আমি ভূমিটো কমন ললো 5 টো কমন লৈ ললো ইয়াৰ সূচককেইটা কি কৰি দিম যোগ কৰি দিম গতিকে 5 -4 প্লাস 2 ইনটু 2 তো আমি কমন লব পাৰো নেকি নোৱাৰো কাৰণ 2 আমাৰ ভূমি আমাৰ সেম না গতিকে 2 স্কয়াৰ থাকিল আৰু 3 টু দি পাৱাৰ 7 তো 3 টু দি পাৱাৰ -7 তো 3 টু দি পাৱাৰ -7 এ থাকি গল এতিয়া আমি কি কৰিব পাৰো এবাৰ আমি লগৰ কেইটা চাও লগৰ কেইটা কি দিয়া আছে যে ইয়াত আমি কমন লব লগা আছে নেকি বা নাই গতিকে 5 টু দি পাৱাৰ কিমান আছে 3 মানে এইটো কিউব 5 কিউব পাৱাৰ 3 আছে ইনটু 3 টু দি পাৱাৰ -4 মানে পাৱাৰ -4 আছে ইনটু 2 স্কয়াৰ এতিয়া চোৱা ইয়াতে আৰু কিয় কমন লব লগা আছে নেকি নাই গতিকে আমি যিকিটা চোৱা এটা কৰবাত যদি আমি হৰৰ লব সেম পাও তেনে আমি কি কৰো কাটাকাটি কৰিব পাৰো যেনেকৈ ইয়াতে হৰৰ মান কিমান আছে 2 স্কয়াৰ আৰু ইয়াতে লব কিমান আছে 2 স্কয়াৰ গতিকে আমি কাটাকাটি কৰি সেম সংখ্যা গতিকে আমি কাটাকাটি কৰি দিব পাৰো এবাৰ থাকি গল কি যে এতিয়া আমাৰ 5 কিউব মানে ইনটু ইয়াতে 3 টু দি পাৱাৰ কিমান থাকি গল -4 আৰু এটো চোৱা এটো কাটাকাটি গৈছে দেই 3 টু দি পাৱাৰ -4 আৰু এটো আমি হৰ কৰিব লাগিব যে -4 ৰ পৰা 2 গলে কিমান থাকিব -2 কাৰণ ডাঙৰ সংখ্যাটো 4 গতিকে 2 টো 4 কে 2 টো সৰু কৰি 4 ৰ আগত কি আছে মাইনাস চিহ্ন লাগি আছে গতিকে এটো কি হৈ যাব -2 ইনটু কি থাকি গল 3 টু দি পাৱাৰ
3 to the power 7 ইয়াত তো আমাৰ কমন ল'ব লগা নাই হয়নে নধৰাৰ কাৰণে মই বাৰু সাইডত লিখিছো এইটো চাই লোৱা আৰু ইয়াত কমন ল'ব ইয়াত কি থাকিল 5 কিউব * 3 to the power -4 বাই 5 to the power কিমান আছে 5 পাৱাৰ কি আছে -2 * 3 to the power -7 পাৱাৰ মানে -7 আছে 3 to the power কিমান আছে পাৱাৰ -7 এটো চোৱা মই নধৰাৰ কাৰণে ইয়াতে লিখি দিছো তোমালোকে তলত লিখিবা মই নধৰাৰ কাৰণে ইয়াত লিখি দিছো আৰু ইয়াৰ পৰা আমি কি যদি কমন ল'ব নোৱাৰো হয়নে গতিকে আমি এইটো যদি ভগ্নাংশ এইটো কি কৰিব পাৰিম সৰল কৰিব কেনেকৈ যে এটা সূত্ৰ আছে a to the power m into ডিভাইডেড a to the power m তাৰ মানে a তো আমি কমন লওঁ আৰু m তো আমাৰ পিছতে কি হৈ যাব মাইনাস যাব গতিকে ইয়াৰ যদি আমাৰ ভগ্নাংশ আছে হয়নে এইটো হৰত যদি ডিভাইড হৈ আছে গতিকে আমি কি কৰিব পাৰো 5 কিউব এটো মানে পাৱাৰ কি আছে 3 আৰু ইয়াতে -2 আছে কিন্তু অলৰেডি সূত্ৰমতে মানে কি মাইনাস কিন্তু এই ব্ৰেকেটত যেদিকে কি লিখিব লাগিব ইয়াতে মাইনাস দিব আৰু ব্ৰেকেটত কি লিখিব লাগিব এটা মাইনাস থাকিব কাৰণ দুইটা মানে আমি একেলগে লিখিব নোৱাৰো গতিকে এটা ব্ৰেকেটত থাকি দিম মাইনাস ৰাখি দিম পাছত কি আছে ইনটু কি আছে যে 3 to the power -4 3 to the power -4 সূত্ৰমতে কি ইয়াতে মাইনাস লাগি আছে কিন্তু সূত্ৰমতে মাইনাস আছে গতিকে আমি কি কৰিম এটা মাইনাস ব্ৰেকেটত ৰাখি -7 এতিয়া আমি এটো সৰল কৰিব পাৰো গতিকে 5 মাইনাস ইনটু মাইনাস কি যাব 3 তো আমি লিখি লও 3 তো লিখি লও মাইনাস ইনটু মাইনাস যদি ব্ৰেকেট হৈ আছে এটা মাইনাস হৈ মাইনাস ইনটু মাইনাস +2 ইনটু 3 to the power কি আছে এটো মাইনাস ইনটু মাইনাস এই প্ৰথমে মাইনাস তো লিখি ললো তাৰপিছত এটো মাইনাস ইনটু মাইনাস কি কৰিম পূৰণ কৰিম যদি ব্ৰেকেটত -7 আছে হয়নে তে মাইনাস ইনটু মাইনাস কি হৈ যাব +7 এটা সোয়া 5 to the power কিমান পালো 3 দিয়ে 5 5 স্কয়ার 5 to the power 5 আৰু 3 to the power আমি কিমান পালো যে এটো 7 ৰ পৰা 4 গ'ল কিমান 3 তাহলে পাৱাৰ কি ইকুয়াল 3 তাহলে এটো 5 to the power 5 into 3 to the power 3 কিউব মানে 5 ৰ ওপৰ কি থাকিল পাৱাৰ 5 into 3 ৰ ওপৰ পাৱাৰ কি থাকিল 3 মানে সব 3 আছে হয়নে এইটো আছিল ইয়াৰে আনসার So, এইটো আমি কেনেদৰে হ'ব পাৰিম ইয়াতে দিয়া আছে 3 to 2 পাৱাৰ কিমান আছে যে 2k into 27 into 9 পাৱাৰ কি আছে -3 by 81 minus 2k into 3 পাৱাৰ কি আছে -4 into 3 পাৱাৰ 5 so এইটো আমি কেনেদৰে কৰিম এতিয়া আমাৰ কিছুমান সূচকৰ ওপৰত দিয়া আছে হয়নে যেনেকৈ 3 পাৱাৰ কি আছে -4 হয়নে এইটো সূচকৰ ওপৰত দিয়া আছে কিন্তু 81 তুমি সূচকৰ ওপৰত দিয়া নাই 27 তো দিয়া নাই আৰু 9 তো আমাৰ সূচকৰ ওপৰত দিয়া নাই প্ৰথমতে আমি কি কৰিব লাগিব সূচকৰ ওপৰত কৰি ল'ব লাগিব এতিয়া সব প্ৰথমে লগ দুটা আমি লপত যি সূচকৰ ওপৰত দিয়া নাই আমি সূচকৰ ওপৰত লিখি লওঁ 3 পাৱাৰ 2 কি আছে এইটো আমি সূচকৰ ওপৰত লিখিব লগা নাই এইটো আমাৰ ঠিকই আছে মানে কিন্তু 27 তো আমি সূচকৰ ওপৰত লিখিব লাগিব সূচকৰ ওপৰত কেনেদৰে লিখা হৈছে আমি ছুটি হৰণ আমি কৰিলো যেটুকে শেষৰ সংখ্যাটো হৈছে 27 টো শেষৰ সংখ্যাটো হৈছে অযুগ্ম সংখ্যা গতিকে আমি কি কৰিব পাৰো ইয়াক 3 ৰে কৰিব পাৰো প্ৰথম 3 ৰে 3 9 গুণ 27 3 ৰে কৰিলে 3 3 গুণ 9 তাৰমানে আমি 3 কেইটা পাই গলো 3 কেইটা পাই গলো 3টা এখানে আমি লিখিম 3 পাৱাৰ 3 ইনটু 9 টো আমি ভাঙিব পাৰো যে 3 3 গুণ 9 3 স্কয়াৰ বা 3 পাৱাৰ কি আছে 2 আৰু যেটুকে আমাৰ সূচক এটা লাগি আছে গতিকে এইটো সূচকটো কি কৰিম হোলৰ ওপৰত ৰাখি দিম -3 into 81 by 81 তো আমি কি কৰিম 81 তো কি দিয়া আছে সূচকৰ কি সূচক কিমান দিয়া আছে সূচক হিচাপে এটা -2 কে দিয়া আছে কিন্তু 81 তো আমি আকৌ ভাঙিব লাগিব 81 তো আমি সূচকৰ ওপৰত বনাই ল'ব লাগিব যেতিকে আমি এটো ভাঙিব পাৰো গতিকে শেষৰ অংকটো কি আছে 81 হয়নে 1 তো যুগ্ম সংখ্যা গতিকে আমি 3 ৰে কৰি প্ৰথম 3 দুগুণ কিমান 6 8 ত কিমান থাকিল 2 2 7 গলে কিমান হ'ব 21 3 ৰে কৰিলে 3 7 গুণ 21 3 ৰে কৰো 3 9 গুণ 27 9 তো ভাঙিলে 3 3 গুণ 9 গতিকে আমি ঠিক এটা পাই গলো 4টা গতিকে আমি লিখিম 3 পাৱাৰ 4 আৰু যেটুকি আমাৰ এটা সূচক পাৱাৰ লাগি আছে হয়নে গতিকে সূচক এটা সূচক লাগি আছে গতিকে আমি এটো কি লিখিম পাৱাৰ 2 -2 কে গতিকে এইটো আছে নেক্সট আৰু আমি ভাঙিব লগা কি আছে সূচকৰ ওপৰত বনাব লগা কি আছে ইনটু 3 এইটো সূচকৰ ওপৰত কৰিব লগা আছে নে নাই গতিকে মাইনাস পাৱাৰ -4 আছে ইনটু 3 পাৱাৰ কি আছে 5 এইটা বাকি তাৰ সূচকৰ ওপৰত কৰিব লগা নাই যে আমি সূচকৰ ওপৰত প্ৰথমতে কৰি ললো এতিয়া আমি কেনেদৰে হ'ব পাৰিছো যেটুকে ইয়াতে আমাৰ পাৱাৰ দুটা লাগিছে হয়নে গতিকে আমি পাৱাৰ এটা কৰিব লাগিব তাৰ পিছতে আমি গণিতটো ভালদৰে সৰল কৰিব পাৰিম আৰু সৰল কৰাত সহজ হৈ পৰিব গতিকে 3 পাৱাৰ কি আছে 2k হয়নে ইনটু 3 পাৱাৰ কি আছে 3 ইনটু যেটুকে ইয়াতে সূচক দুটা আছে এই সূচক দুটা পূৰণ কৰি লোৱা এটা -3 আছে ইয়াতে আছে 2
থ্ৰী ইনটু এই যদি ব্ৰেকেট হৈ থাকিব তেতিয়া আমি কি কৰিম এই দুটাৰে এইটো পূৰণ কৰিম মানে এইটোৰে এইটো পূৰণ কৰিম ভূমিটো চেম থাকিব ভূমিৰ সলনি নহয় কিন্তু সূচকটোৱে কি কৰিব পূৰণ কৰিব থ্ৰী ইনটু টু মানে 3 দুগুণ কিমান হৈ যাব 6 গতিকে 6 কিয় থাকিব মাইনাছ মাইনাছ থাকিব কিয় এটা মাইনাছ এটা প্লাছ গতিকে প্লাছ ইনটু মাইনাছ মাইনাছ ঠিক তেনেদৰে আমি এইটো ভূমিটো আমি কমন লৈ ল'লোঁ হয়নে ভূমিটো আমাৰ কমন লোৱা নহয় ঠিক ঠিক আমি ভূমিটো লিখি ল'লোঁ হয়নে ভূমিটো আমাৰ সলনি নহয় গতিকে 7 দুগুণ আমি কিমান লিখিম 8 গতিকে এইটো কিহত লিখিম আমি মাইনাছত লিখিম কাৰণ এটা মাইনাছ এটা প্লাছ আৰু এই ব্ৰেকেটটো কি আছে এই সংখ্যাটো পূৰণ কৰি আছে গতিকে 4 ইনটু -2 -8 কে ইনটু 3 পাৱাৰ কি দি আছে -4 ইনটু 3 পাৱাৰ 5 নেক্সট হোৱা এটা আমি সূচক এটা আমি এটা কৰি ল'লোঁ হয়নে এতিয়া আমি সহজতে সৰল কৰিব পাৰিম এতিয়া যেহেতুকে ইয়াত ভূমিকেইটা সেম আছে হয়নে এতিয়া ভূমি আমাৰ সেম থাকিলে আমি সূচককেইটা আমাৰ হৰলভ সেম আছে নি চাই লোৱা হৰলভ সূচক যেনেকুৱা ধৰা আমাৰ 3 পাৱাৰ 3 আৰু 3 পাৱাৰ 3 তেতিয়া যদি এনেকুৱাকৈ আমাৰ সূচক লাগি যদি সেম থাকে ভূমি আৰু সূচক সেম থাকে আমি হৰলভ কাটাকাটি কৰি দিব পাৰোঁ কিন্তু ইয়াতে আমাৰ সেম আছে নেকি এই হৰলভ সেম আছে নেকি নাই গতিকে এইটো আমি কাটাকাটি কৰি ল'ব নোৱাৰোঁ বা কাটাকাটি কৰিব নোৱাৰোঁ এই ভূমিটো সেম আছে কিন্তু সূচককেইটা আমাৰ সেম নাই গতিকে এইটো আমি কাটাকাটি কৰিব নোৱাৰোঁ আমি কি কৰিম এই সূত্ৰটো আমি সহায় ল'ম যে a to the power m into a to the power m তাৰমানে আমি কি লিখোঁ যে a to the power m প্লাছ এইটো হৈছে সূত্ৰ ঠিক তেনেদৰে আমি ভূমিটো কমন ল'লোঁ ইয়াৰে যে ভূমি সেম আছে ভূমিটো কমন ল'লোঁ 3টো লৈ ল'লোঁ হয়নে ইয়াৰে আমি 3টো লৈ ল'লোঁ আৰু সূচককেইটা আমি কি কৰিম যোগ কৰিম 2k + 3 + 6 লিখিব লাগে কিন্তু ইয়াতে মাইনাছ লাগি আছে গতিকে সেইকাৰণে ইয়াত কি লিখিম ব্ৰেকেটৰ ভিতৰত ৰাখিম নেক্সট ইয়াৰ ভূমিটো আমি কমন লৈ লোৱা আমাৰ 3 - 8k হয়নে আৰু সূচককেইটা যোগ কৰি দিয়া প্লাছ 4 লিখিব লাগে কিন্তু 4 আগত কি আছে মাইনাছ তাৰ কাৰণে আমি ব্ৰেকেটত তাক বহাই দিম -4 প্লাছ 5 ইয়াত যেনেকৈ মাইনাছ নাই তাত +5 টো +5 লিখি লৈছোঁ ইয়াত ব্ৰেকেট কৰিব লগা নাই এতিয়া চোৱা 3 এতিয়া 3 টো আমাৰ লিখি ল'লা যে 2k টো ইয়াত এই দুটা সংখ্যাত k লাগি আছে নেকি নাই গতিকে এইটোৰ লগত আমি কি কৰিব নোৱাৰোঁ আমি তাক যোগ বা বিয়োগ কৰিব নোৱাৰোঁ 2k থাকিব আমি চিনটো আমি এটা কৰি লওঁ ইয়াত যে দুটা চিন আছে প্লাছ ইনটু মাইনাছ কি হৈ যাব -6 সৰি -6 3 আৰু এই কি আছে -8k আছে কিন্তু বাকীকেইটাত k লাগি আছে নেকি নাই গতিকে আমি সেইকেইটা আমি ইয়াৰ লগত যোগ কৰিব নোৱাৰোঁ এইটো আমি চিনটো এটা কৰি লওঁ প্লাছ ইনটু মাইনাছ কি হৈ যাব -4 আৰু এইটো কি +5 ইয়াতে মই নধৰা কাৰণে এইটো চাইড লিখিছোঁ তোমালোকে তলত লিখিবা ঠিক আছে চোৱা এইটো মই নধৰা কাৰণে এইটো চাইড লিখিছোঁ দেই তোমালোকে তলত লিখিবা গতিকে কি দিয়া আছে যে আমাৰ ভূমিটো কিমান আছিল 3টো আমি লিখি লওঁ ভূমিটো তাৰপিছত আমি কেইটা সৰল কৰোঁ 6ৰ পৰা 3 গ'লে 2k থাকিব ইয়াৰ লগত আমি সৰল কৰিব নোৱাৰোঁ হয়নে কাৰণ ইয়াৰ পৰা প্লাছ বা মাইনাছ কৰিব নোৱাৰোঁ এইটো কিয় লাগি আছে এইকেইটা চলত লাগি থকা নাই গতিকে আমি কি কৰিম 6ৰ পৰা 3 গ'লে কিমান পাম আমি 3 টো কিহত থাকিব বা 3টো মাইনাছ থাকিব কাৰণ ডাঙৰ সংখ্যাটোত মাইনাছ লাগি আছে নেক্সট চোৱা 3 ইয়াতে -8 আছে -8k আছে হয়নে 8k থাকিব এইকেইটাৰ লগত আমি সৰল কৰিব নোৱাৰোঁ এতিয়া 5ৰ পৰা 4 গ'লে কিমান 1 টো কিহত থাকিব +1 হৈ থাকিব কিয় কাৰণ ডাঙৰ সংখ্যাটো আমাৰ কি 5 হয় আৰু সৰু সংখ্যাটো হৈছে 4 ইয়াৰ লগত আমি যোগ কৰিব নোৱাৰোঁ কিয় কাৰণ এইকেইটাত আমাৰ এই k টো লাগি থকা নাই যদি k টো লাগি থাকে আমি তাৰ লগত সৰল কৰিব পাৰিলোঁ হয় সেইকাৰণে আমি -8k + 1 লিখি দিছোঁ আৰু 2k - 3 লিখিছোঁ এতিয়া আমি কি কৰোঁ যেনেকৈ এতিয়া আমাৰ বেলেগাৰ ল'ব লগা নাই হয়নে হৰত আমাৰ বেলেগাৰ কমন ল'ব লগা নাই বা সূচককেইটা আমাৰ এতিয়া মিলন নাই হয়নে গতিকে আমি যে কি কৰিব লাগিব এটা সূত্ৰ পাইছিলোঁ আমি a to the power m divided a to the power m তেতিয়া আমি কি লিখোঁ যে a to the power m - n তাৰমানে ভূমিটো কমন আৰু সূচককেইটা কি কৰিব লাগে প্ৰথম সূচকটোৰ পৰা দ্বিতীয় সূচকটো মানে m-ৰ পৰা m টো মাইনাছ কৰিব লাগে আমি এই সূত্ৰটো আমি তলত কৰিম এতিয়া চোৱা 3টো আমি ল'লোঁ ইয়াতে 2k -3 আৰু যদিকে এইকেইটা মাইনাছ কৰিব লাগে মাইনাছ লিখিলোঁ আৰু এইটো ব্ৰেকেটত ৰাখি আমি কি কৰিম -8k + 1 লিখিলোঁ এতিয়া 3টো আমি লিখিলোঁ 2k -3 এই চিনটো কি কৰিছে এই মাইনাছ চিনটো ব্ৰেকেটৰ ভিতৰত থকা প্ৰতিটো চিনক কি কৰিছে পূৰণ কৰিছে মাইনাছ ইনটু মাইনাছ কি হৈ যাব +8k হয়নে আৰু এইটো প্লাছ ইনটু মাইনাছ -1 এতিয়া চোৱা 2k যেটা আমাৰ k লাগি আছে k টো k লগত আমাৰ প্লাস হ'ব হয়নে 8k লগত 2k কৰিলে কিমান হ'ব 10k আৰু এটো -1 আৰু প্লাস
মাইনাছ থ্ৰী দুটা সংখ্যা যেতিয়া মাইনাছত লাগি থাকিব দুটা সংখ্যাত যেতিয়া মাইনাছ লাগিব বা যিকোনো সংখ্যাত যদি দুটা সেম মাইনাছ লাগি থাকে দুইটা সংখ্যাত যে মাইনাছ লাগি আছে গতিকে মাইনাছ থ্ৰী আৰু মাইনাছ ওৱান তেতিয়া সংখ্যাটো প্লাছ হ'ব চিনটো কি থাকিব মাইনাছ তিনি একে কিমান হৈ গ'ল 4 তাৰমানে সংখ্যাটো প্লাছ হ'ব চিনটো মাইনাছ থাকিব আমি পাই গ'লো সৰি এইটো 2 নহয় দে এইটো 3 ভূমিটো 3 আছিল গতিকে 3 এইটো সৰি এইটো ভূমিটো 3 আছিল আমি 3 টো লিখিলো যে 3 10k -4 কিন্তু 10k ৰ পৰা -4 টো আমাৰ মাইনাছ নহয় এনে সূত্ৰটো সৰি এনসাৰটো আমাৰ এইটোৱে পাম কিয় কাৰণ ইয়াত কে লাগি আছে এইটো আমাৰ কে লাগি থকা নাই এইটো ধ্ৰুব সংখ্যা এইটো চলক লাগি আছে গতিকে ইয়াৰ পৰা আমি এইটো মাইনাছ কৰিব নোৱাৰো গতিকে উত্তৰ থাকিব ইয়ালৈকে আমি লিখিলে উত্তৰটো হৈ যাব গতিকে আমাৰ উত্তৰটো আমি কিমান ইমানটা ডাঙৰ কৰি লিখিলে ভালো কিন্তু তোমালোকক বুজি পোৱাৰ কাৰণে তোমালোকক লংকে দিয়া গৈছে কিন্তু তোমালোকে যাতে সহজতে বুজিব আৰু এইখিনি মই নধৰাৰ কাৰণে ইয়াতে লিখি দিছো হা তোমালোকে এইখিনি তলতে লিখি ল'বা যদিও গণিতটো লং হৈছে কিন্তু তোমালোকে হয়তো চাগে তোমালোকে বুজিব সহজ হ'ব আৰু যদি তোমালোকে ভালদৰে বুজিবা তেনেহ'লে তলত লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা মোৰ ভিডিঅ'টো যদি ভাল লাগে নহ'লে শ্বেয়াৰ কৰি দিবা হা তো এইটো আছিল ইয়াৰে এনসাৰ নেক্সট ৰাখিটো চোৱা কি দিয়া আছে that 3 power কি আছে -5 into 10 power -5 into 125 by 5 to the power কি দিয়া আছে power -7 into 6 power কি দিয়া আছে -5 এইটো আমি কেনেদৰে সৰল কৰিম চাওঁ এটা সূচকীয় ৰূপত কোনকেইটা আমি সূচকৰ ৰূপত লিখিব লগা আছে 10 মানে 125 আৰু 6 গতিকে এইকেইটা আমি সূচকীয় ৰূপত হ'লে লিখি লওঁ 3 power -5 into 10 টোকে আমি ভাঙিব পাৰো কিমান 2 into 5 মানে 2 5 গুণ 10 আৰু পাৱাৰ যদি -5 আছে -5 লিখি লোৱা আৰু 125 টো কৰি লিখিব চোৱা 125 যদি কি সংখ্যাটো হৈছে অযুগ্ম সংখ্যা 5 বা 0 থাকিলে আমি কৰো 5 এটা কৰিব পাৰো 5 দুগুণ কিমান 10 5 দুগুণ 10 12 কিমান থাকিল একটো আমি দুটা লয় নে দুটা ললে কিমান হয় 12 5 দুগুণ 10 12 কিমান থাকিল 2 2 কাষত গলে কিমান হল 25 5 5 গুণ 25 মানে এটা ভাবি ল'ব লাগিব দুটা কাষত গলে এটা ভাবি ল'ব লাগিব গতিকে 5 5 এটা কৰিলে 5 5 গুণ 25 এটা আমি কিমান পাই গলো 5 কেইটা পাই গলো 5 পাৱাৰ 3 মানে নেক্সট 5 পাৱাৰ কি দি আছে -7 into 6 6 টো কিন্তু আমি হবৰ 3 into 2 মানে পাৱাৰ কি দি আছে -5 গতিকে হলদৰ ওপৰত আমি -5 লিখিলো এতিয়া আমি কি কৰিম সূচককেইটা আমি কি কৰিম এইটো আমি হৰ কৰিব লগা আছে হয়নে গতিকে ইয়াত সূচকটো আমি বহাব লাগিব গতিকে 3 পাৱাৰ -5 into এটা যদি আমি ব্ৰেকেটটো উঠাই দিম তেতিয়া কি কৰিব 2 টোৰ ওপৰত এই -5 টো লাগিব এই পাৱাৰটো আৰু ইয়াতে আমাৰ কি থাকিব 5 টোৰ ওপৰতো -5 লাগিব into 3 পাৱাৰ সৰি এইটো 5 আছে গতিকে 5 পাৱাৰ 3 নেক্সট হৰত কি আছে যে 5 পাৱাৰ -7 into যেটোকে আমি ব্ৰেকেটটো উঠাই দিলে কি হ'ব 3 ৰ ওপৰত -5 টো লাগিব পাৱাৰ আৰু 2 ৰ ওপৰত -5 পাৱাৰটো লাগি যাব এতিয়া চোৱা হৰলব সেম আছে নেকি ভূমি আৰু সূচক হৰলব সেম আছে নেকি আছে এটো 3 টু দি পাৱাৰ -5 আৰু 3 পাৱাৰ কি আছে -5 গতিকে কাটাকাটি কৰিলো আৰু 2 পাৱাৰ কি আছে -5 আৰু 2 পাৱাৰ কি আছে -5 এইটো এটা আমি কাটাকাটি কৰি দিলো হয়নে এ থাকি গল কি ইয়াতে 5 minus power -5 into 5 power -5 into 5 power কি আছে 3 আৰু ইয়াতে আমাৰ কি হৈ গল 5 -7 power -7 আছে গতিকে ইয়াতে আৰু কিবা আছে নেকি হৰত কিবা আৰু লিখিব লগা আছে নেকি নাই গতিকে ইয়াৰ লব জমা থাকি গল কি 5 power -5 into 5 কি আছে কিউব হয়নে মানে power 3 গতিকে এইটো আমি কথা কমন লব পাৰো গতিকে এইটো a to the power m into a to the power n টো আছে গতিকে a টো কমন ললো আৰু ভূমিটা সূচকটা কি কৰি আমি যোগ কৰিম গতিকে 5 টো আমি কমন ললো -5 আছে পাৱাৰ -5 টো লিখিলো আৰু সূচকটা যোগ কৰিব লাগে +3 আৰু ইয়াত আমাৰ কমন লব লাগে নাই নে বেলেগ নাই গতিকে এইটো পাৱাৰ -7 আছে 5 ৰ পাৱাৰ কি আছে -7 লাগিছে -7 লিখা এটা নেক্সট আমি কি লিখিম এটা জায়গা নামৰ সাইডত লিখিছো তোমালোকে তলত লিখি লবা চোৱা যদি আমাৰ ভূমি আমাৰ 5 আছিল এইটো সৰল কৰা 5 ৰ পৰা 2 3 গলে কিমান হ'ব 2 2 কি থাকিব মাইনাস থাকিব 2 টো মাইনাস থাকিব কিয় ডাঙৰ সংখ্যা আজাত -5 টো -c লাগিছে আৰু এইটো 5 পাৱাৰ 7 -7
5 power minus 7 এটা আমি ভূমিটো কমন লয় এইটো সূত্ৰটো কি আছে যে a to the power m divided a to the power m যদি আমি কমন লয় a to the power m minus m তেনেদৰে আমি লিখিম -2 এটা -2 minus ব্র্যাকেটত -7 লাগিব 5 -2 minus into minus plus 7 মানে 5 7 ৰ পৰা 2 গলে কিমান হ'ব 5 মানে 5 ৰ পৰা কি দিব পাৱাৰ 5 5 power 5 এইটো হৈছে ইয়াৰ আনসাৰ